নমস্কাৰ, মোৰ নাম জুৱেল খান। মই এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হওঁ। আমি এইবাৰৰ দৰে প্ৰত্যেক বছৰে চাওঁ যে আমাৰ ইয়াত এখন মন্দিৰ আছে। এই মন্দিৰৰ ওচৰত কোনো অসমীয়া বা বেলেগ জাতিৰ মানুহ নাই, অকলে আমাৰ মুছলমান মানুহ আছে। আমি যেনেকৈ ধৰি লওক ঈদৰ নিচিনা উলহ মালহেৰে পালন কৰোঁ, ঠিক তেনেদৰে আমি প্ৰত্যেক বছৰে এই শিৱৰাত্ৰিটো ইয়াত পালন কৰোঁ। তো আমি সকলোৱে এইটো আশা কৰোঁ যে আমি হিন্দু মুছলমান এইবিলাক যাতে একো ভেদাভেদ নহয়, যে আমাৰ নিচিনাকৈ সকলো ঠাইতে যে মিলা প্ৰীতিৰে অসমীয়া মুছলমান মানুহে কাম কৰি আগুৱাই যাব পাৰে, মই এইটো সকলো তাত কামনা কৰিছোঁ বা আহ্বান জনাইছোঁ। সাদ্দাম হুছেইন, মই তিনিচুকীয়াৰ বাসিন্দা হয়। মই মানে আজি ৰাতিপুৱা এইখিনি মন্দিৰ কালি শিৱৰাত্ৰি হ'ব বুলি মই আজি ৰাতিপুৱা তাত আহিছোঁ। 8-10-12জন মানুহ মিলাই পেলাই গোটেইখিনি মন্দিৰ চাফা কৰিছোঁ। তোৰদুপ তেনেকুৱাই কালি যেনেকুৱা ডিঙৰ পৰা মানুহ আহিব, আমাৰ চৰ অঞ্চলৰ গোটেইখিনি মানুহ ইয়াত লাগি বেগি পূজা কৰিব আৰু কিবা খাবলৈ কিবা এটা মই অৰ্যোগ কৰি ব্যৱস্থা কৰিছোঁ। সেইখিনি খাব বুলি মই গোটেইখিনি মানুহৰ তাত আহ্বান জনাইছোঁ। যিখিনি মানে লোক আহিব ইয়াত পূজা পাতলৰ কাৰণে, সেইখিনি লোক আপোনালোকে আপ্যায়ন কৰিব? আমাৰখিনি আৰু নচৰদা আৰু মই আৰু এইখিনি মানুহ আছে তাত, গোটেইখিনি মুছলিম মানুহ আছে তাত। সেই মুছলিম মানুহ যিখিনি ইয়াত আছে সেইকাৰণে ডিঙৰ মানুহ গোটেইখিনি ইয়াত আমি যেতিয়া ইয়াত থাকোঁ, মন্দিৰ তিনিটিকা মানুহ নাচায়, আমাৰ এই তিনিটিকা চাপৰি মানুহে চায়, মুছলিম মানুহে মন্দিৰখিনি চায়। ইয়াত হিন্দু লোক নাই? ইয়াত হিন্দু লোক নাই। ইয়াৰ পৰা ডিঙৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ মান হ'ব। হয়, এইটো তিনিটিকা চাপৰি ডিঙৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ নিলগত। আৰু এইটো মানে সমন্বয়ৰ মিলনভূমি ক'ব লাগিব, কাৰণ হিন্দু মুছলমান আছে ইয়াৰ পৰা 20 কিলোমিটাৰ নিলগত, তাৰ পৰা মন্দিৰখন আছে 20 কিলোমিটাৰ দূৰত এটা চাপৰিৰ মাজত। এটা এনেকুৱা চাপৰি, প্ৰায় 2টা ঘাট, মাজত নদী আছে, পাৰ হৈ এইটো মন্দিৰ। কিন্তু এইটো প্ৰায় 30-40 বছৰ হৈ গ'ল মন্দিৰটো, তথাপিও এই মন্দিৰটো অক্ষত অৱস্থাত আছে আৰু এইটো আমি মুছলমান সম্প্ৰদায়ৰ লোকসকলে ৰাখিছোঁ। আৰু আপোনালোকে গম পায়, অহা 2 দিন পৰিছে এইবাৰ শিৱৰাত্ৰি, আজি আৰু কালি। সেইকাৰণে ৰাতিপুৱাৰ পৰাই আমি মুছলিম সম্প্ৰদায়ৰ লোকসকলে লাগি ভাগি চাফ চিকুণ কৰি আকৌ এনেকুৱা ধৰণে সজাই পৰাই তোলা হৈছে, যিহেতু মহা শিৱৰাত্ৰি আমি যাতে হিন্দু আৰু মুছলমানসকলে একেলগে সমিল মিলেৰে যাতে এই মহাশিৱৰাত্ৰিখন পালন কৰিব পাৰোঁ, সেইকাৰণে আমি আগদিনাখন আজিৰ পৰাই আমি এইটো চাফ চিকুণ কৰি সজাই পৰাই তুলিছোঁ। কালিৰ আমাৰ ঢিঙৰ হিন্দু লোকসকল আহিব আৰু তেওঁলোকে পূজা পাতল কৰিব, আমি তেওঁলোকৰ লগত একেলগে সমন্বয়েৰে এই শিৱৰাত্ৰিখন পালন কৰিম। ইয়াত তেওঁলোকে সদায় আহে নে বছৰত এবাৰে আহে নে দুবাৰ আহে? তেওঁলোকে বছৰত মাজে মাজে আহে, 1-2 বাৰ বা 3 বাৰ কেতিয়াবা আহে, কিন্তু বাকী চোৱা চিতা মই এই মন্দিৰৰ সম্পাদক হওঁ, ছেক্ৰেটাৰী। আমি আৰু কেইজনমান সভাপতি আছে, ধৰ্ম শইকীয়া ঢিঙৰ। হয়, ইয়াত যে কালি যদি আপুনি কিবা খোৱা বোৱাৰ আয়োজন কৰিছে নেকি? হয়, কিবা এটা মানে আমাৰ এটা খিচিৰি এটা পাক কৰা হয়, যিহেতু আমাৰ ঢিঙৰ পৰা ভাইসকল আহে, তেতিয়া আমি একেলগে, তেওঁলোকো আহে, ইয়াতেই বনোৱা হয়। আৰু খালি তেওঁলোকেই নহয়, আমাৰ গাঁৱৰ পৰা ইয়াত 100-150-200লৈকে মানুহ ইয়াত গোট খাব, গোট খাই আমি এটা একে মিলেৰে আমি ইয়াত এই ব্যৱস্থাটো আপোনালোকে কৰিব? হয় হয়, আমি কৰোঁ। কি ক'ব অসমবাসীক এই মুহূৰ্তত? মই অসমবাসীৰ পৰা এটা আশীৰ্বাদ বিচাৰোঁ, যাতে তেওঁলোকে আমাক আশীৰ্বাদ কৰে। যিহেতু যুগ যুগ ধৰি যিটো এই তিনিটিকাত চলি আছে, যিটো এই অক্ষত অৱস্থাত আমি মন্দিৰটো ৰাখিছোঁ, আৰু যাতে যুগ যুগ আগলৈ যিমান দিনলৈকে আছে মিলা প্ৰীতিৰে আমি এই মন্দিৰখন ৰাখিব পাৰোঁ। আমাৰ হিন্দু ভাইসকল ঢিঙৰ পৰা আহিব, আমি এই চৰ অঞ্চলৰ লোকসকলে, ইছলামধৰ্মী বা মুছলমান লোকসকলে মিলি যাতে এই মন্দিৰটো অক্ষত অৱস্থাত ৰাখিব পাৰোঁ। আৰু এটা বাৰ্তা আপোনাক দিব খুজিছোঁ, ইতিমধ্যে অসম দৰ্শনৰ এটা আঁচনিও আমাৰ ইয়াত BJP চৰকাৰে আমাক দিছে। এই আঁচনি ইতিমধ্যে আমাক পইচা মোকলাই দিব। আমি কিছুদিনৰ ভিতৰতে এই মন্দিৰখন এটা নতুন ৰূপত দেখা পাম বুলি আমি আশা ৰাখিছোঁ।